বালাপেটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ অন্য বছৰৰ দৰে এই বছৰো সৰ্বকৰ বালাপেটত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালিত হৈ আছে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। কালি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন নাম প্ৰসংগ আৰু ভাগৱত পাঠ কৰা হয়। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে প্ৰভাত ফেৰী প্ৰাত প্ৰসংগ আৰু ধৰ্মধ্বজা উত্তোলন কৰা হয়। উত্তোলন কৰি ফেহুৰাখোৱা গাঁও পঞ্চায়তৰ সভাপতি বাণীকান্ত নাথে। তাৰ পাছতে সদ্যপ্ৰয়াত অসমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছতে উলিওৱা হয় ভাগৱত ভ্ৰমণ। আজি আবেলি কুমৰীয়া পাৰিজাত ছোৱালী নাম দলে থিয় নাম প্ৰদৰ্শন কৰিব আৰু সন্ধিয়া অনুষ্ঠিত হ'ব কণ্ঠশিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কাইলৈ পুৱা 10 বজাত ভাগৱত পাঠ কৰিব শিৱসাগৰৰ পৰা আমন্ত্ৰিত ভাগৱতী প্ৰাণজিৎ গগৈয়ে আৰু সন্ধিয়া সৰ্বভোগ ৰসাৰ সমন্বয় মিনি থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ব। সৰ্বভোগৰ পৰা উদয়নাথৰ প্ৰতিবেদন নিউজ টাইম 3। আমি বালাপেট আঞ্চলিক শংকৰদেৱ জন্ম উৎসৱ কমিটিয়ে প্ৰতি বছৰে আমি আমাৰ জন্মৰ আগৰ পৰাই ইয়াত গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ পালন কৰি আহিছে। এইবাৰ 577তম জন্ম জয়ন্তী উৎসৱ আৰু এই জন্ম জয়ন্তী উৎসৱ আমাৰ উদ্যোক্তাসকলে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰিছে আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এই কাৰ্যসূচীত তৃতীয় কাৰ্যসূচী হ'ল ভাগৱত ভ্ৰমণ যাত্ৰা আৰু এই যাত্ৰাত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ পিছত আমাৰ ইয়াৰ পিছৰ কাৰ্যসূচী আছে আমাৰ নাম প্ৰসংগ, তাৰপিছত দুপৰীয়া আছে লঘু আহাৰ গ্ৰহণ, তাৰপিছত আবেলি 6 বজাত আছে কুমৰীয়া পাৰিজাত ছোৱালী নামদল। অহাকাইলৈ তৃতীয় দিনৰ আমাৰ 10 বজাত আমাৰ মাজত উপস্থিত থাকিব শিৱসাগৰবাসীৰ নিবাসী ভাগৱতী শ্ৰীযুত মাননীয় প্ৰাণজিৎ গগৈ ডাঙৰীয়া আৰু সন্ধিয়া ৰহাৰ সমন্বয় নাট্য যাত্ৰা দলে নাট প্ৰদৰ্শন কৰিব। এইখিনি কাৰ্যসূচীলৈ আমি এইবাৰ আগবাঢ়িছোঁ। প্ৰথমতে মই জয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ গাঁৱৰ তৰফৰ পৰাই বা আমাৰ কমিটিৰ তৰফৰ পৰাই এই গুৰুজনাৰ আজিৰ দিনটোত সহস্ৰ প্ৰণাম জনাইছোঁ। আপোনালোকে জানেই আমাৰ অসমৰ তেওঁ শিৰোধাৰ পুৰুষ আছিল আৰু তেওঁৰ জন্ম উৎসৱটো আমি প্ৰতি বছৰেই আমি নজনাৰ পৰাই আমাৰ ককাহঁতে পালন কৰি আহিছে আৰু আমিও সেইভাৱে তেনেধৰণে পালন কৰি আহিছোঁ আৰু এই বছৰো আমাৰ পালন কৰিছোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে। তিনিদিনীয়া কাৰ্যসূচী আমি লৈ গতিকে ভৱিষ্যতেও যাতে আমি এই কাৰ্যসূচীটো চলাই যাব পাৰোঁ তাৰ আশা ৰাখিলোঁ সমূহ ৰাইজৰ ওচৰত, কাৰণ সমূহ ৰাইজে যেতিয়া সহায় কৰিব তেতিয়াহে এই আমাৰ অনুষ্ঠানটো চলাই নিয়াত সুবিধা হ'ব, সহায় হ'ব আৰু আমাৰ দৰে গোটেই অসমখনতে যাতে আমাৰ এই গুৰুজনাৰ সংস্কৃতি বজাই ৰাখে তাকে আমি কামনা কৰিছোঁ। আমাৰ সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজকে আমাৰ এই উৎসৱস্থলীত সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক